প্ৰথম কথা হৈছে কি জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া যি আৰম্ভ কৰিছে চৰকাৰে আচলতে অসমবাসীক দেখাব বিচাৰিছে তেখেতসকলে ন্যায় মানে জুবিনৰ যি মৃত্যু সেই মৃত্যুটোৰ ন্যায় মানে ন্যায্যতা পাব সেইটোত কিন্তু আমাৰ সন্দেহ উপজিছে কাৰণ আপোনালোকে ইতিমধ্যে আপোনালোকে চাইছে যে শ্যামকানু মহন্তই দিল্লীৰ সুপ্ৰিম কোৰ্টত লেখ আবেদন কৰিছে লেখ আবেদন কৰিবৰ কাৰণে আৰু সেইটো 30 তাৰিখে 3:32 বজাত কৰিছে মানে 3:32 তে যদি 3:32 কৰে তেতিয়া সিদিনা সি হয় দিল্লীত থাকিব লাগিব এতিয়া প্ৰশ্নটো হৈছে কি দুটা প্ৰশ্ন মানে কি সি দিল্লীত আছিল নে ছিংগাপুৰত আছিল যদি দিল্লীত আছিল তেনেহ'লে মানে অসম পুলিচে হোক বা CIDয়ে হোক বা কোনোৱে হোক মানে প্ৰশাসনে হোক কিয় মানে গৃহ বিভাগ কিয় ফেইলৰ হ'ল তাক কিয় ধৰা নাছিলে আৰু যদি ছিংগাপুৰত আছিলে তেনেহ'লে সি ছিংগাপুৰৰ পৰা ফোনত যোগাযোগ কৰিছিলে উকিলৰ লগত সেই ফোন নম্বৰটো কিয় মানে এতিয়ালৈকে ৰাজহুৱা হোৱা নাই বা সেইটোৰ মানে কোনে তাক যোগাযোগ কৰি আছিলে সেই কথাখিনি মানে দিব লাগে আৰু নহ'লে আপোনালোকে দেখাইছে 30 তাৰিখে দিল্লীত দেখুৱাই আছে সুপ্ৰিম কোৰ্টে আৰু 31 তাৰিখে পুলিচে তাৰমানে ছিংগাপুৰ পুলিচে ছিংগাপুৰত ধৰিছে তো সেই কথাটোত আমি বিশ্বাস যাব পৰা নাই এতিয়া কথা হ'ল কি জুবিন গাৰ্গৰ যি মৃত্যু হৈছে এই মৃত্যুটো সাধাৰণ মৃত্যু নহয় এনেই এজন সাধাৰণ মানুহ মৃত্যু হোৱা নাই অসমৰ হাৰ্ট থ্ৰব অসমৰ জনগণৰ হিয়াৰ আমঠু গণশিল্পী মানে বিশ্বৰ এটা কথা জানি থব হিমন্ত মানে ক'ব নালাগে অসমৰ এনেকুৱা কোনো মানুহ নাই যে মৰিলে কমচে কম 10 লাখ মানুহ একেদিনা তাৰমানে ৰোডত ওলাই আহিব এতিয়াতো জুবিনক যদি 13 দিনলৈকে যদি আমি হিচাপ কৰোঁ 1 কোটিৰ বেছি মানুহে কমচে কম তাক শ্ৰদ্ধাঞ্জলি জনাইছে এই কথাটো কিন্তু পাহৰিব নালাগে আজি অসমৰ যিমান জনসংখ্যা আছে প্ৰত্যেকটা জনগোষ্ঠী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কিন্তু তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আবেগ জড়িত হৈ আছে এই কাৰণে যুৱ প্ৰজন্মৰ তাৰমানে আমি যুৱন যুগৰ মানুহ আমি জুবিনৰ অনুৰাগী এই কাৰণে তাৰ ন্যায়িক যিটো মানে ন্যায্যতা প্ৰদান কৰিব লাগে এই প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা ভূমিকা ল'ব লাগিছিল সেইটো ল'ব পৰা নাই বা ল'ব ইচ্ছা কৰা নাই তেখেত মাত্ৰ ৰাজনীতি কৰি আছে ৰাজনীতি আমিও বুজি পাওঁ ফটো সেশন যিবিলাক হৈ আছে হেণ্ডকাপ লগাই মোবাইল পকেটত দেখুওৱা গৈ আছে এইবিলাক কিন্তু সহ্যৰ বাহিৰত হৈ গৈ আছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আমি এতিয়াও অনুৰোধ জনাই আছোঁ এজন অনুৰাগী হিচাপে অনুৰোধ জনাইছোঁ যে আপুনি সোনকালে ব্যৱস্থাপনা ন্যায়িক যিটো ন্যায্যতা পাব লাগে মৃত্যুৰ যি কাৰাদণ্ড হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আপুনি আইনী প্ৰক্ৰিয়াত সহযোগ কৰক আপুনি যেনেকুৱা ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে সেইটো বুজিবলৈ কিন্তু সাধাৰণ মানুহৰ বাকী নাই সেইকাৰণে অনুৰোধ কৰিছোঁ আপুনি আপোনাৰ 26ত আপোনাকে আমি মুখ্যমন্ত্ৰী পাতিম মাত্ৰ আমি জুবিনৰ যিসকলে দোষী জুবিনৰ মৃত্যুবৰণৰ লগত যিসকল জড়িত তেখেতসকলক আপুনি আইনী প্ৰক্ৰিয়াত শাস্তিৰ প্ৰদানৰ ব্যৱস্থা কৰক আপোনাক আমি কথা দিছোঁ যুৱ প্ৰজন্ম হিচাপে যে 26ত আপোনাকে থোৱা আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা স্বাধীনতা ছাত্ৰ সন্থা আৰু আমচুকে ধৰি আমি বিভিন্ন দল সংগঠনে আজি জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই আৰু তেখেতে অসমৰ সম্পদ আছিলে আৰু আমি চাবলৈ পাইছোঁ আৰু অসমৰ ৰাজ্য চাই আছে যিহেতু জুবিন গাৰ্গক হত্যাকাৰীক লৈ পেলাই যি লীলাখেলা চলাই আছে আৰু তেখেতসকলক বচাবৰ কাৰণে যি অসম চৰকাৰে যিভাৱে উঠি পৰি লাগিছে আমি সকলো চাই পাইছোঁ গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতে যি ৰাজনীতি কৰি আছে এই ৰাজনীতিৰ পৰা বিৰত থাকক আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ কাৰণে যিভাৱে উঠি পৰি লাগিব লাগিছিলে আজি তেখেতসকলে মানে যিভাৱে লাগিব লাগিছিলে সেইভাৱে নালাগি তেখেতসকলে আইনৰ সুৰংগাত তেখেতসকলে বচাবৰ কাৰণে উঠি পৰি লাগিছে আৰু অসমৰ ৰাইজক বুৰ্বক বনাবৰ কাৰণে বিচাৰি আছে গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাব বিচাৰিছোঁ যে আপোনাক এটাই অনুৰোধ জনাইছোঁ যে আপুনি যদি 2026 চনত মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত যিসকল ব্যক্তি আছে তেখেতসকলক অতি শীঘ্ৰে আপুনি তদন্ত কৰি তেখেতসকলক আইনৰ আওতাত আনি তেখেতসকলক দোষী সাব্যস্ত কৰি তেখেতসকলক যাতে কঠোৰভাৱে তেখেতসকলক দমন কৰাৰ চেষ্টা কৰক তেখেতসকলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰক নহ'লে অন্যথা অনাগত দিনত 2026 চনত বা অসমৰ ৰাইজে চাই আছে আপুনি কি কাম কাজ কৰি আছে গতিকে জুবিন গাৰ্গে কৈছিলে যে ৰাজনীতি নকৰিবা বন্ধু বুলিকে আৰু জুবিন গাৰ্গে মানুহৰ বাবে আছিলে যিহেতু জুবিন গাৰ্গে এটা কথা কৈ গৈছিলে যে মানুহৰ বাবে কৈ গৈছিলে আৰু তেখেতে যিহেতু ৰাজনীতিকটো তেখেতে ঘিণ কৰি আছিল বা ৰাজনীতিক ভাল পোৱা নাছিলে কিন্তু আজি তেখেতৰ হত্যাকাৰীৰ লগত ৰাজনীতি কৰা হৈ আছে গতিকে আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজ হৈ আৰু জুবিনৰ অনুৰাগী হৈ পেলাই আমি আহ্বান জনাইছোঁ যাতে
জুবিন গাৰ্গৰ যি হত্যাকাৰী আছে তেখেতসকল তদন্ত কৰি তেখেতসকল উচিত শাস্তি ব্যৱস্থা কৰক আৰু জুবিন গাৰ্গৰ যাতে ন্যায় পায় তাকে আমি অসমবাসী তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থা আমচুকে ধৰি বিভিন্ন দল সংগঠন আমি আহ্বান জনাইছোঁ। ভয়ানক ৰহস্য। প্ৰথমটো কথা হৈছে যে যিটো লেখ আবেদন তেখেতে শ্যাম কানু মহন্তই এপিল কৰিছে সুপ্ৰিম কোৰ্টত, সেইটো 30 তাৰিখে 3:32 কৰিছে। যিটো লেখ আবেদন কৰিবলৈ হ'লে কিছুমান নথিপত্ৰৰ প্ৰয়োজন, তাতে এখন এফিডেভিট লাগে। এফিডেভিটখনত নিজে ভুক্তভোগীয়ে চাইন কৰিব লাগে আৰু সেইখন কোনোবা বিষয়াৰ দ্বাৰা আইডেণ্টিফাই কৰিব লাগে যে এইজনেই শ্যাম কানু মহন্ত হয়। গতিকে তেখেতে ছিংগাপুৰত থাকি দিল্লীস্থ সুপ্ৰিম কোৰ্টত কেনেধৰণে তেখেতে আইডেণ্টিফাই কৰালে, এইটো 1 নম্বৰ প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, যদি তেখেতে দিল্লীত আছিলে, MLAT চাইন কৰা কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ৰাজ্য চৰকাৰে তেখেতক ধৰিব নোৱাৰিলে কিয়? এই কথাসমূহত মিডিয়াই গুৰুত্ব দিব লাগে। এই ক'ৰ ৰুণ ওলাইছে, ক'ৰ জোনমণি ওলাইছে, এইবিলাক কথাত গুৰুত্ব দিব নালাগে। কথাটো হৈছে যে তেখেতে কি ধৰণে 30 তাৰিখে যদি ছিংগাপুৰত আছিল, কেনেধৰণে সুপ্ৰিম কোৰ্টত এই লেখ আবেদন আপিল কৰিব পাৰিলে, ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। আৰু এই গোটেই ব্যৱস্থাটো চৰকাৰী পৃষ্ঠপোষকতাত হৈ আছে। আমি চৰকাৰক সকীয়াই দিছোঁ যাতে এনেধৰণৰ কাম পৰৱৰ্তী সময়ত নকৰে, অথবা জুবিন অনুৰাগীয়ে আপোনাৰ যিটো এই ৰাজনীতিকৰণ উফৰাবলৈ 1 মিনিট সময় নালাগিব। আমি জুবিন যুগৰ মানুহ, এই কথাটো আপুনি স্পষ্টকৈ মনত ৰাখি লোৱা ভাল।